স্বাগতম জনাইছোঁ এনকে টিভিলৈ আৰু বৰ্তমান মই উপস্থিত আছোঁ উজনি অসমৰ চৰাইদেউ জিলাৰ ৰহনত আৰু ৰহনত আচলতে এটা পৰিৱেশ যি পৰিৱেশ দেখাৰ পাছত আপোনালোকে ভাবিব যে কি হৈছে আচলতে ভাস্কৰ ফুকন ৰহনৰ এজন উদীয়মান কণ্ঠশিল্পী যি কণ্ঠশিল্পীয়ে নিগৰাইছে তেওঁৰ সুমধুৰ কণ্ঠত আচলতে এক গীত চন্দ্ৰমা নামেৰে উন্মোচিত হৈছে এটা গীত আৰু গীতটোক লৈ আছে যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে আৰু মই পোনপ্ৰথমে এই দৃশ্য দেখাই দিছোঁ দ্বিতীয়খন স্থানত দেখাবলৈ চেষ্টা কৰিছোঁ কি ধৰণৰ আচলতে পৰিৱেশ হৈছে গ্ৰামাঞ্চলত এনেধৰণৰ পৰিৱেশ আচলতে খুব যেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আমি দেখাব বিচাৰিছোঁ ভাস্কৰ ফুকনৰ ঘৰত আমি উপস্থিত আছোঁ আৰু ভাস্কৰ ফুকনে গীত নিগৰাইছে আৰু মাতৃ আছে আৰু গীত তেখেতলোকক যি উদ্বুদ্ধ কৰিছে কৃষ্ণ কোঁৱৰ ডাঙৰীয়া আছে অধিবক্তা তেখেতৰ পৰা মনৰ কথা জানিম প্ৰথমতে ভাস্কৰ ফুকনৰ পৰা আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম প্ৰথমে চন্দ্ৰমা গীতটিৰ বাবে তোমাক শুভেচ্ছা জনাইছোঁ আৰু কি ক'বা এনকে টিভি দৰ্শকৰ মুখৰ আগত কোৱা প্ৰথমতে মই নমস্কাৰ জনাইছোঁ এনকে টিভি ফালৰ পৰা কি ক'বা গীতটো যিহেতু আজি ৰিলিজ কৰিলা অকণমান এটা গীতৰ কলি প্ৰথমতে আওৰাই দিয়া তেতিয়া ভাল লাগিব চন্দ্ৰমা মোৰ বাসনা প্ৰেমৰে নাজুৰিৰে মোক কিয় তুমি বান্ধিলা প্ৰেমৰে নাজুৰিৰে মোক কিয় তুমি বান্ধিলা ভাস্কৰ ফুকনৰ এই গীত আচলতে আজি উন্মোচন হৈছে আৰু সমগ্ৰ অসমতে আচলতে যিটো সামাজিক মাধ্যমত ভাইৰেল হৈছে বুলি ক'ব লাগিব আৰু এই ক্ষেত্ৰত মই যিহেতু আমাৰ সোণাৰীৰ অধিবক্তা তেখেতে বিশেষভাৱে উদ্যোগ লৈছে মই কৃষ্ণ কোঁৱৰ ডাঙৰীয়া আচলতে যাব বিচাৰিছোঁ যিহেতু এতিয়া গ্ৰাম্য অঞ্চলৰ বোকাত পদুম ফুলে কথাষাৰ আছে ক্ষেত্ৰত আজি তেখেতৰ প্ৰযোজ্য হৈছে কি ক'ব পোনপ্ৰথমে এনকে টিভিৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু বিশেষকৈ যিহেতু বোকাৰ পদুম আজি ফুলি উঠিছে আমাৰ কোৱা হয় সততে কোৱা হয় যে আচলতে বোকাতহে পদুম ফুলে আৰু তাৰ এটা উজ্জ্বল উৎকৃষ্ট নিদৰ্শন হ'ল আমাৰ ভাস্কৰ ফুকন হয় চৰাইদেউ জিলাৰ সাপেখাতিৰ ৰহনৰ এক পৰিয়ালত জন্মগ্ৰহণ কৰা ভাস্কৰ ফুকন তেওঁ একেবাৰে সৰু থকা অৱস্থাতেই তেওঁৰ পিতৃৰ অকাল মৃত্যু হৈছে যাৰ ফলত ভাস্কৰে নিজৰ জীৱনটো বা নিজৰ পৰিয়ালটো পৰিচালনা কৰিবৰ কাৰণে পৰিচৰ্যা কৰিবৰ কাৰণে তেওঁ অতি সোনকালে স্কুলীয়া শিক্ষা সাং কৰি বৰ্তমান তেওঁ পকা মিস্ত্ৰীৰ লগত যোগালীৰ কাম কৰিব লগা হৈছে তেওঁ যেনেধৰণে এটা পকা ঘৰ সাজিবৰ কাৰণে ইটাসমূহ সুন্দৰকৈ গাঁঠে বা শিল বালি চিমেণ্টেৰে যেনেকৈ মছলা তৈয়াৰ কৰে তেওঁ খুব সুন্দৰকৈ গীত নিজে লিখে নিজে সুৰ কৰে আৰু নিজে গায় আৰু তাৰ এটা আজি উৎকৃষ্ট নিদৰ্শন হ'ল আজি চন্দ্ৰমা নামৰ এটা গীত ইতিমধ্যে উন্মোচন হৈছে ভাস্কৰ ফুকনৰ এই গৃহতে উন্মোচন হৈছে আমাৰ বিশিষ্ট সংবাদদাতা চৰাইদেউ জিলাৰ এজন বিশিষ্ট সংবাদদাতা গৌতম গগৈ তেখেতৰ নেতৃত্বত বা তেখেতে এই বোকাৰ পদুম ভাস্কৰ ফুকনক উলিয়াই লৈ অহাৰ কাৰণে মই ভাস্কৰ ফুকনৰ লগত চিনাকি হ'লোঁ আৰু তাৰ পৰিণতিতে এই ভাস্কৰ ফুকনৰ যি চন্দ্ৰমা গীতটি বাণীবদ্ধ কৰাত মই কিছু সহায় কৰিলোঁ যাতে ভাস্কৰ ফুকনে সাংস্কৃতিক ক্ষেত্ৰখনত খোজ পেলাবলৈ সক্ষম হয় হয় ক'ব লাগিব যে মন্ত্ৰী বিমল বৰাই আচলতে এই গৃহতে উপস্থিত হৈ ভাস্কৰ ফুকনক এখন গীটাৰ উপহাৰ দিছিলে মই ভাস্কৰ ফুকনৰ পৰা জানিবলৈ চেষ্টা কৰিম মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আহিছিলে তোমাৰ ঘৰলৈ এখন গীটাৰ উপহাৰ দিছিলে তেওঁক কি জনাবা এই মুহূৰ্তত তেওঁক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ ঘৰলৈ অহাৰ বাবে আৰু যে যিটো সঁহাৰি দিলে চন্দ্ৰমাৰ বাবে তোমাক শুভেচ্ছা জনাইছোঁ আৰু পুনৰবাৰ ক'ব লাগিব যে আকৌ চৰাইদেউ জিলাৰ সম্পাদক আছে গৌতম গগৈ ডাঙৰীয়া যিহেতু তেওঁ যিহেতু এটা উদ্যোগ লৈছে মই আপোনাক স্বাগতম জনাইছোঁ কি ক'ব আজি এনেধৰণৰ হৈছে সংবাদকৰ্মী হিচাপে শেহতীয়াকৈ আপুনি যিটো এই উদ্যোগ ল'লে কি ক'ব মানে ভাল লগা মুহূৰ্তবোৰ সদায় ভালেই লাগে প্ৰথম কথা হ'ল প্ৰতিভা কোনো মানে ঢাকি ৰাখিব নোৱাৰে যেনেকৈ সূৰ্যৰ পোহৰ ঢাকি ৰাখিব নোৱাৰে প্ৰতিভা কেতিয়াও আপুনি টকা পইচা কোনোবাই ঢাকি ৰাখিব নোৱাৰে প্ৰতিভা আছিল ভাস্কৰৰ প্ৰতিভাক অকণমান ক'ৰবাত উলিয়াই দিয়া হৈছে তাক ধৰি ৰাখিবৰ বাবে অজস্ৰজন ৰৈ থাকে গতিকে অজস্ৰজনৰ ভিতৰত মোৰ অতি শ্ৰদ্ধাৰ মোৰ মৰমৰ ককাইদেউ আছে মই খুব ভাল পাওঁ কৃষ্ণ কোঁৱৰ ডাঙৰীয়া সি ধৰি ৰাখিলে আৰু এই ধৰি ৰখাৰ পিছত আজি তাৰ মুক্ত প্ৰকাশ ঘটিছে আৰু মই ভাবোঁ ভাস্কৰৰ যিটো বিশেষকৈ এটা কথাই গুৰুত্বপূৰ্ণ বিষয় গান এটা লিখি সুৰ দি তাক আকৌ উলিয়াই নিয়াৰ ক্ষেত্ৰত যিটো মানে প্ৰতিভা সেইটো প্ৰতিভা সকলোৰে গাত নাথাকে কোনোবাই হয়তো গীত গাব পাৰে গীতটো লিখিব নোৱাৰে কোনোবাই হয়তো গীত লিখিব পাৰে গীত গাব নোৱাৰে কিন্তু দুইটাই প্ৰতিভাৰ এটা মানে অধিকাৰী সেইজনে হ'ল ভাস্কৰ ফুকন মই খোজকাঢ়িবলৈ হ'লে সদায় লগ পাওঁ ৰাতিপুৱাই লগ পাওঁ সেই প্ৰতিভাটো অকণমান আকাৰ দিব বিচাৰিছিলোঁ চিনাক ছবি আকাৰে আঁকি দিব বিচাৰিছিলোঁ সেই আগটোত ৰং বিৰং সেনাবৰ কাৰণে কৃষ্ণ কোঁৱৰ ডাঙৰীয়া ওলাই আহিলে
আৰু মই ভাবোঁ ভাস্কৰ ফুকনৰ দৰে বহু প্ৰতিভা সদায় ওলাই আহিব আৰু ভাস্কৰ ফুকনৰ হয়তো ভৱিষ্যত আৰু ইয়াতকৈ সুন্দৰ উজ্জ্বল হ'ব হৈ মই তাকে কামনা কৰোঁ। হয়, এই আছিল ভাস্কৰ ফুকনৰ বাসগৃহত অহা পৰিৱেশ আৰু আমি অনুৰোধ জনাইছোঁ অসমবাসী ৰাইজে ভাস্কৰ ফুকনৰ যি চন্দ্ৰমা গীতটি আদৰি ল'ব, তাকে NKTV দৰ্শকসকলৰ আগত আমি তাকে অনুৰোধ জনাই আজি আমাৰ প্ৰতিবেদন সামৰিছোঁ। ধন্যবাদ।